ফেল হোৱা বিভাগটোৰ প্ৰতি তেওঁলোকে ন্যায় বিচাৰি ৰাজপথত ওলাইছে। আল্টিমেটলি তেওঁলোক ফেল। ন্যায় বিচৰা যি তদন্ত কমিটি তেওঁলোক ফেল নহয়, মুখ্যমন্ত্ৰী ফেল। গতিকে সেইকাৰণে তেওঁ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁৰ নিজৰ ওপৰত আস্থা নাই, তেওঁ নিজৰ মুখাখন নিজে অসমৰ ৰাইজক দেখুৱাই দিছে যে তেওঁ এজন মিছলীয়া, অসমৰ ৰাইজক আভুৱা ভৰা কথাৰে তেওঁ মিছলীয়া এজন ব্যক্তি বুলি নিজে প্ৰমাণ কৰিছে। আজি বিশ্ববাসীক দেখুৱাই দিলে জুবিন গাৰ্গৰ মৃত্যুৱে আজি এমাহৰ পাৰ হৈ গ'ল, তথাপি সেই জোকাৰণি কিন্তু প্ৰবলতা কমা নাই। জুবিন গাৰ্গৰ নিচিনা এজন বিশেষ ব্যক্তি, যি ব্যক্তিক আমি অসমৰ জাতীয় সত্তা বুলি কওঁ, আমাৰ আৱেগ বুলি কওঁ, আমাৰ স্বাভিমান বুলি কওঁ, সেই স্বাভিমান আৱেগক মুখ্যমন্ত্ৰী মহোদয়ে ভৰিয়ে মোহাৰিব খুজিছে। আচলতে নাট্যকাৰ তেওঁ মুখ্যমন্ত্ৰী, তেওঁৱেই নাটকখন ৰচনা কৰিছে, তেওঁৱেই পৰিচালনা কৰিছে আৰু মুখ্য চৰিত্ৰত তেওঁৱেই অভিনয় কৰিছে। আমি নাটক কৰা মানুহ, গতিকে নাট্যকাৰ, পৰিচালক আৰু অভিনেতাবিলাকক চিনি পাওঁ। ন্যায় বিচাৰি তেওঁলোকে ৰাজপথলৈ ওলাইছে। তেওঁলোক ফেইল হৈছে, তাৰমানে তেওঁলোকৰ তদন্তত গাফিলতি হৈছে, সেইকাৰণে তেওঁলোকে ৰাজপথলৈ ওলাইছে। তাৰমানে তেওঁলোকৰ ডিপাৰ্টমেণ্টটো কমপ্লিটলি একেবাৰে ফেইল। গতিকে সেই ফেইল হোৱা বিভাগটোৰ প্ৰতি তেওঁলোকে ন্যায় বিচাৰি ৰাজপথলৈ ওলাইছে। আল্টিমেটলি তেওঁলোক ফেইল। ন্যায় বিচৰা যি তদন্ত কমিটি তেওঁলোক ফেইল নহয়, মুখ্যমন্ত্ৰী ফেইল। গতিকে সেইকাৰণে তেওঁ নিজৰ ওপৰত বিশ্বাস নাই, তেওঁৰ নিজৰ ওপৰত আস্থা নাই, তেওঁ নিজৰ মুখাখন নিজে অসমৰ ৰাইজক দেখুৱাই দিছে যে তেওঁ এজন মিছলীয়া, অসমৰ ৰাইজক আভুৱা ভৰা কথাৰে তেওঁ মিছলীয়া এজন ব্যক্তি বুলি নিজে প্ৰমাণ কৰিছে। আৰু জুবিন গাৰ্গৰ এই অনাকাংক্ষিত মৃত্যু আজি অকল অসমে জোকাৰণি খোৱা নাই, গোটেই বিশ্ব জোকাৰি আছে। আজি বহু স্বনামধন্য ব্যক্তিৰ মৃত্যুত কেইদিনমানৰ কাৰণে জোকাৰণি হয়। বিশ্ববাৰণ্য শিল্পীসকল বা বিদগ্ধ পণ্ডিতসকলৰ মৃত্যুত মাত্ৰ 7 দিন বা 10 দিন জোকাৰণি হয়। কিন্তু আজি বিশ্ববাসীক দেখুৱাই দিলে জুবিন গাৰ্গৰ মৃত্যুৱে আজি এমাহৰ পাৰ হৈ গ'ল, তথাপি সেই জোকাৰণি কিন্তু প্ৰবলতা কমা নাই, ক্ৰমাৎ বেছিহে হৈ গৈ আছে। গতিকে জুবিন গাৰ্গৰ নিচিনা এজন বিশেষ ব্যক্তি, যি ব্যক্তিক আমি অসমৰ জাতীয় সত্তা বুলি কওঁ, আমাৰ আৱেগ বুলি কওঁ, আমাৰ স্বাভিমান বুলি কওঁ, সেই স্বাভিমান আৱেগক মুখ্যমন্ত্ৰী মহোদয়ে ভৰিয়ে মোহাৰিব খুজিছে। আমি কোনোপধ্যেই ইয়াক সহ্য নকৰোঁ। অসমৰ ৰাজ্যই ক্ষমা নকৰে, অসমৰ ৰাজ্য নহয়, গোটেই বিশ্বই তেওঁক ক্ষমা নকৰে। গতিকে সময় থাকোঁতে সমাধান হওক আৰু উচিত তদন্তৰে কঠোৰতম শাস্তি দিয়ক দোষীক। তেওঁ হয়তো ভয় খাব পাৰে যে তেওঁৰো নিজৰ ৰিলেশ্যনৰ কোনোবা মানুহ সেই ঘটনাটোৰ লগত জড়িত হৈ থাকিব পাৰে। সেইকাৰণে তেওঁ বাৰে বাৰে তদন্ত প্ৰক্ৰিয়া দীঘলীয়া কৰিব বিচাৰিছে, অলপ ৰাইজক বিভ্ৰান্ত কৰিব বিচাৰিছে। যিহেতু তেওঁৰ পৰিয়ালৰ হয়তো কোনোবা সদস্য এই ঘটনা বা এই নৰ্থ ইষ্ট ফেষ্টিভেলৰ লগত সাঙুৰ কাঢ়ি থাকিব পাৰে, সেইকাৰণে তেওঁ অলপ দীঘলীয়া হিচাপে প্ৰক্ৰিয়াটো লৈ যাব বিচাৰিছে। কিন্তু মানুহ ইমান বুৰ্বক নহয়, মানুহ ইমান মূৰ্খ নহয়। তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ যে হে হিমন্ত বিশ্ব শৰ্মাদেৱ, আপুনি সাৱধান হওক। অসমৰ ৰাইজক মুখ্য বনাবলৈ আপুনি চেষ্টা নকৰিব। আপুনি অসমৰ ৰাইজক মুখ্য বনাবলৈ গৈ নিজে মুখ্যত পৰিণত হৈছে। সেই কথাটো আজি অসমৰ মই অসমৰ বিভিন্ন ঠাইত বৰ্তমান ঘূৰি আছোঁ, বিভিন্ন ঠাইত একেটাই প্ৰশ্ন যে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ তেওঁলোকে দ্বিতীয় দিনাখনেই চিল কৰিলে বুলি ঘোষণা কৰিলে। কিন্তু আমি জনাত তেওঁলোকৰ ঘৰত এটা অবাধ গতি চলি আছে, তেওঁলোকৰ পৰিয়ালৰ লোক আদান প্ৰদান চলি আছে, বস্তু বাহিনী অনা নিয়া হৈ আছে। গতিকে ইয়াত চিল বোলা শব্দটোৰ কোনো অৰ্থই নাথাকিলে। গতিকে সেইটো এটা লজ্জাকৰ বিষয় আৰু দুৰ্ভাগ্যজনক বিষয় যে তেওঁলোকে কৈ আছে চিল কৰা হৈছে। ক'ত চিল কৰিলে? তেওঁলোকে চিল কৰিছে নিজৰ আইনী প্ৰক্ৰিয়াটোক চিল কৰিব বিচাৰিছে। তেওঁলোকে নিজৰ সেই আইনখনক চিল কৰিব বিচাৰিছে। তেওঁলোকে সেই ঘৰ দুটাক চিল কৰিব বিচৰা নাই, তেওঁলোকে তদন্তক চিল কৰিব বিচাৰিছে। তাৰেই প্ৰমাণ কৰিলে এই দুটা ঘৰক চিল কৰা বুলি ঘোষণা কৰি। এটা কথা ঠিক যে SOPৰ সম্পৰ্কত মই কওঁ যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত হয়তো কোনোবাই সুৰাপান কৰি অভদ্ৰামী কৰিছে বা অশ্লীল এটা পৰিৱেশ সৃষ্টি কৰিছে, অৰাজক পৰিৱেশ এটা সৃষ্টি কৰিছে। সেইখিনিক মই ধিক্কাৰ দিওঁ আৰু তীব্ৰ গৰিহণা দিওঁ। কিন্তু সেই দুজনমান মুষ্টিমেয়
ধুৰন্ধৰ ব্যক্তিৰ কাৰণে যে SOP দি পেলাই আমাৰ সকলোৰে নয়নৰ মণি জুবিন গাৰ্গক এবাৰ বন্তি প্ৰদান বা ধূপ এগছি জ্বলাই সেৱা কৰিবলৈ যোৱাত বাধা দিব, সেইটো কিন্তু মই কোনোপধ্যে মানি নলওঁ। এইকাৰণে নলওঁ, আজি আপাৰ আচামৰ উজনি অসমৰ যিমানবিলাক মানুহ আহে, ৰাতি আহে, নৈশ বাছত আহে, কিছুমানে নিজৰ গাড়ী লৈ আহে, ঘূৰি যাওঁতে বা আহোঁতে ৰাতি হয়তো 11টা বা 12টা বা 1টা বাজি পাৰে, তেতিয়া তেওঁলোকৰ মাজত অকণমান চিন্তা হয় যে আমি জুবিনৰ ক্ষেত্ৰখন এবাৰ দৰ্শন কৰি যাওঁ, জুবিনক অকণমান প্ৰণাম জনাই যাওঁ। সেইটো ক্ষেত্ৰত কিন্তু মই একেবাৰে বিৰোধিতা কৰোঁ এই SOPখনক লৈ। তেওঁলোকে হয়তো তাত পুলিচ বাহিনী নিয়োগ কৰিব লাগে, পুলিচ বাহিনী থাকোঁতে সেইখিনি তেওঁলোকে কণ্ট্ৰল কৰক, যিখিনি অভদ্ৰামী কৰিছে খুৰাপাক তেওঁলোকে কণ্ট্ৰল কৰক। সেইখিনিৰ কাৰণে যে তেওঁলোকে SOP দি পেলাই অসমৰ বিভিন্ন জনগণক সেই সমাধিৰ ক্ষেত্ৰত প্ৰৱেশত বাধা দিব, মই কোনোপধ্যে মানি নলওঁ। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। ভূমিকা দিয়া না দীপঙ্কর